মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে তোমালোকে ভাবিছা যে তোমালোকে নৱোদয় এক্সামিনেশ্যনত ফেইল কৰিছা, 31 মাৰ্চ 2024 যি ৰিজাল্ট আহিছিল সেই ৰিজাল্টত তোমালোকে ফেইল হোৱা বুলি বহুতে ভাবিছা, কিন্তু তেনেকা নহয়। মই তোমালোকক দেখাইছোঁ। তোমালোকে কৰিছিলা কি, এনেকৈ নৱোদয় ৰিজাল্ট 2024 এনেকৈ ক্লিক কৰিছিলা। ক্লিক কৰাৰ পিছত এনেকৈ যিয়ে যেনেকৈ পাৰিছে তেনেকৈ তোমালোকে চেক কৰিছিলা, কিন্তু মই তোমালোকক দেখাই দিছোঁ ৰ'বা একচুৱেলি ইয়াত কি হৈছে। জাষ্ট এ মিনিট, তোমালোকে অলপ হোল্ডিং কৰি থাকা, মই দেখাই দিছোঁ ৰ'বা। আচ্ছা, ৰিজাল্ট ক্লাছ এইটো তোমালোকে চাইছা, এইটো তোমালোকে হেৰি কৰিছিলা বোধহয়, ৰিজাল্ট ক্লাছ 6 এইটো ন। এইটো হোৱাৰ পিছত তোমালোকে এনেকৈ কৰিছিলা, ইয়াত ক্লিক কৰিছিলা। অ'কে, ক্লিক কৰাৰ পিছত তোমালোকে কৰিলা কি, এনেকৈ ওলাইছে। এতিয়া তোমালোকৰ নাম, ৰোল নম্বৰ এনেকৈ তোমালোকে দিয়াৰ পিছত, ফৰ এক্সাম্পল মই দেখাই দিছোঁ এটা ষ্টুডেণ্টৰ, তাৰপিছত তোমালোকে এনেকৈ ৰোল নম্বৰ দিছিলা। ধৰি লোৱা কেনেকৈ ৰোল নম্বৰ মই ইয়াত এটা দেখাই দিছোঁ তোমালোকক, যিকোনো এটা ষ্টুডেণ্টৰ মই ইয়াত লৈছোঁ। এইটো এটা ষ্টুডেণ্ট, ইয়াৰ ৰিজাল্ট এনেকুৱা হৈছে, মই দেখাই দিছোঁ ৰ'বা। তাৰপিছত হ'ল কি, তোমালোকৰ ডেট অফ বাৰ্থটো লাগে না। তাৰপিছত তোমালোকৰ ডেট অফ বাৰ্থ দিছিলা, ডেট অফ বাৰ্থ এনেকৈ দিব লাগে, অব্লিক, তাৰপিছত অব্লিক কিমান আছিলে 13, এনেকৈ দিছিলা। সেইটো দিয়াৰ পিছত ৰ'বাচোন চাওঁ কি দেখা যায়। এনেকৈ দিয়াৰ পিছত এই যে ইয়াত লিখা আহিছে নহয়, ৰিজাল্ট, sorry you are not considered for admission in main select list আছে নহয়। নোট দিছে ইয়াত কি, ৰিজাল্ট অফ JNB ৰিজাল্ট ইন ৰেচপেক্ট অফ ডিষ্ট্ৰিক্ট আচ্ছা কি গাণ্ডাৰবল JK will be released separately, এনেকৈ তোমালোকে পাইছা। পোৱাৰ পিছত হৈছে কি, পোৱাৰ পিছত তোমালোকে পুৰা ডিসহাৰ্টেড হৈ গৈছিলা, ডিসহাৰ্টেড হৈছে নহয়। আচ্ছা, এতিয়া মই তোমালোকক অৰিজিনেল কথা কৈছোঁ। একচুৱেলি হয় কি, এইটো হ'ল আমাৰ অল ইণ্ডিয়া বেচিছ তোমালোকৰ যিটো ফাৰ্ষ্ট লিষ্ট আহে, সেই লিষ্ট হিচাপে তোমালোকৰ ৰিজাল্টটো এনেকৈ দিছে। এতিয়া ছেকেণ্ড লিষ্ট আহিব, ছেকেণ্ড লিষ্ট যিখন আহিব সেইখনত প্ৰত্যেকটো ষ্টেটৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ আৰু এখন লিষ্ট বনা হ'ব। সেই লিষ্টখনত নিশ্চয় তোমালোকৰ বেছিভাগৰে নাম থাকিব, গতিকে তোমালোকে ডিসহাৰ্টেড নহ'বা, অলপ ধৈৰ্য ধৰি তোমালোকে ছেকেণ্ড লিষ্ট আহালৈকে তোমালোকে অপেক্ষা কৰি থাকা। যিসকল ষ্টুডেণ্ট একচুৱেলি তোমালোকে JNBত পঢ়িবলৈ ইচ্ছা কৰিছা, সিহঁতে সেইবিলাকৰ যদি তোমালোকে, মই কৈ দিছোঁ ৰ'বা, এটা বস্তু মই লিখাই বুজাই দিছোঁ তোমালোকক। যদি এনেকৈ ৰ'বা, 85% বা 84% তোমালোকে যিয়ে উঠাব পাৰিছা, সেইসকল ষ্টুডেণ্ট একচুৱেলি তোমালোকে কোৱালিফাই হ'বা, তোমালোকে এডমিশ্যন লোৱাৰ চান্স পাবা ছেকেণ্ড লিষ্ট যেতিয়া আহিব। তাৰমানে হ'ল কি, তোমালোকৰ অল ইণ্ডিয়াত হায়েষ্ট ৰেংকিং আহে তোমালোকৰ UP, বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা। সেই UP, বিহাৰ আৰু ঝাৰখণ্ডত হৈছে কি, তোমালোকৰ কাট অফ মাৰ্ক 84 লৈকে আহিছে। গতিকে যদি কাট অফ 84 লৈকে আহে, তেনেহ'লে আমাৰ অসমত গতিকে নিশ্চয়কৈ পাৰ্টিকুলাৰলি ধুবুৰী ডিষ্ট্ৰিক্ট হওক বা যিকোনো ডিষ্ট্ৰিক্ট হওক, যিসকল ষ্টুডেণ্টে 84 পাইছা, 83 লৈকে তোমালোকৰ চান্স আছে, তোমালোকে কোৱালিফাই হ'বা। যিসকলে 83 লৈকে পাৰ্চেণ্টেজ কেৰি কৰিব পাৰিছা, তোমালোকে আশা কৰিছা বুলি
সিহঁতে এডমিশ্যন লোৱাৰ চান্স পাবা গতিকে তোমালোকে অলপ ধৈৰ্য ধৰি থাকা আনহাতে আৰু এটা কথা যিসকলক লৈ মেৰিট লিষ্টখন বনোৱা হয় ফাইনেল মেৰিট লিষ্টখন মানে ছেকেণ্ড লিষ্টখনৰ কথা কৈছোঁ তাতো যদি তোমালোকৰ নাম নাথাকে তথাপি তোমালোকে অলপ ৱেইট কৰিব লাগিব কিয়নো মেৰিট লিষ্টত নাম থকা সত্ত্বেও বহুত ষ্টুডেণ্টে কিন্তু নৱোদয়ত এডমিশ্যন নলয় বা ল'বলৈ চেষ্টা কৰিলেও সিহঁতৰ ডকুমেণ্টৰ কিবা প্ৰব্লেম থাকে নাইবা কিবা কিবি নহয় প্ৰব্লেম থাকে প্ৰব্লেম থকাৰ কাৰণে সিহঁতে এডমিশ্যন নাপায় গতিকে যেতিয়া সেইবিলাকে মেৰিট লিষ্টত নাম থকা ষ্টুডেণ্টবিলাকে ইতিমধ্যে তোমালোকে সিলেক্টেড হোৱাৰ পিছত এডমিশ্যন লোৱাৰ চান্স নাপায় বিভিন্ন কাৰণত সেইবিলাকৰ জাগা পূৰ কৰিবৰ কাৰণে পিছৰ পাৰ্চেণ্টেজবিলাক যে থাকে সেই পাৰ্চেণ্টেজৰ ষ্টুডেণ্টবিলাকক মাতি দিয়ে ফৰ এক্সাম্পল কৈছোঁ এতিয়া ধৰি লোৱা এজন ষ্টুডেণ্টে পাইছে 85% তেওঁ ডিউলি কোৱালিফাই হৈছে তেওঁ মানে এডমিশ্যন লোৱাৰ কাৰণে গৈছে এডমিশ্যন লোৱাৰ পিছত তাৰ ডকুমেণ্টৰ খেলিমেলি হৈছে আমুক তমুক তেনেকৈ বহুত কিবা কিবি প্ৰব্লেম থাকে কাৰণ তাত ফ্ৰেছ ষ্টুডেণ্টহে যাব পাৰে ফুংফাং কৰি তাত যাব নোৱাৰি নহয় গতিকে তেনেকুৱা যদি কিবা প্ৰব্লেম পোৱা যায় তেনেহ'লে 85 পোৱা ষ্টুডেণ্টক বাদ দি তাৰ তলত 84 পোৱা ষ্টুডেণ্ট এটাক মানে এডমিশ্যন ল'বলৈ চান্স দিয়ে বা মাতি দিয়ে গতিকে তোমালোকে বেছিভাগে তেনেকৈ ডিছহাৰ্টেড নহ'বা ছেকেণ্ড লিষ্টখন তোমালোকে আহিবলৈ দিয়া য'ত থাকিব ডিষ্ট্ৰিক্ট ৱাইজ নামো থাকিব তাত তোমালোকৰ ৰেছপেক্টিভ পাৰ্চেণ্টেজো থাকিব সেইকাৰণে অলপ ধৈৰ্য ধৰা আৰু যিসকল নতুনকৈ পৰীক্ষা দিবলৈ বিচাৰিছে তাহাঁতক মই ক'ব বিচাৰিছোঁ পাৰ্টিকুলাৰলি যে যিসকল ষ্টুডেণ্টে কোৱালিফাই হ'ব পৰা নাই বা নোৱাৰিব সিহঁতৰ কেইটামান ভুল থকাৰ কাৰণে এনেকুৱা হৈছে সেই ভুলকেইটা কি হ'ব পাৰে মই তোমালোকক কৈছোঁ 1 নম্বৰ যিবিলাক ব্ৰিলিয়েণ্ট ষ্টুডেণ্টবিলাকে সিহঁতে পাৰে কাৰণে অভাৰ কনফিডেণ্ট থাকে অভাৰ কনফিডেন্স যেটো ওচি আমি কওঁ অভাৰ কনফিডেন্ট থকাৰ কাৰণে সিহঁতে প্ৰেক্টিছটোক বহুত কম কৰি দিয়ে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা হ'ল কি কিছুমানে ডুৱেল ষ্টেণ্ডাৰ্ড মানে ফলো কৰে ইয়াত ডুৱেল ষ্টেণ্ডাৰ্ড কেনেকা যে ক্লাছৰ পঢ়াও চলাই থাকে লগতে নৱোদয়া এন্ট্ৰেন্স এক্সাম নাইবা সৈনিক এন্ট্ৰেন্স এক্সামিনেশ্যনৰ পঢ়াওটো মানে কন্টিনিউ কৰি থাকে এই তেনেকা ষ্টুডেণ্টৰ কাৰণে এনেকা সিচুৱেশ্যন সৃষ্টি হয় গতিকে তোমালোকে নকৰিবা যদি তোমালোকৰ এটা ধ্যানত থাকিব লাগিব যে মই নৱোদয়া এন্ট্ৰেন্স এক্সামিনেশ্যন কোৱালিফাই হৈ নৱোদয়া স্কুলত ভৰ্তি হ'ব লাগিব নহলে সৈনিক এন্ট্ৰেন্স কোৱালিফাই হৈ সৈনিক স্কুলত ভৰ্তি পাব লাগিব তেনেকা মেন্টালিটি লৈ তোমালোকে নৱোদয়া এক্সাম দিবা আৰু যদি কোনোবাই বিচাৰিছে যে মই এনে টাইম পাস কৰিবৰ কাৰণে দিছো হেতু বেলেগ কথা আৰু কিন্তু যিয়ে এডমিশ্যন লোৱাৰ কাৰণে ধান্দা লৈ পৰীক্ষা দিছে গতিকে এনেকৈ দিব লাগিব লগতে কৈছো তোমালোকে যিমানে নাজানে কিয় প্ৰেক্টিছটো পুৰা একদমে কৰিব লাগিব বহুত সময়ত হয় কি এটা বস্তু পোৱাৰ পিছত যদি জনা হৈ যোৱাৰ পিছত এইটো কৰিবৰ আমাৰ মন নাযায় হয়নে গতিকে তেনেকা মেন্টালিটি তোমালোকে নালাখিবা কাৰণ যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকে পাৰফেকশন আনি দিব পাৰিবা কাৰণ প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট এটো গল আৰু নেক্সটত ক'ব বিচাৰিছো যে তোমালোকে বহুত কষ্ট কৰিব লাগিব মানে কি there is no substitution of hard workৰ কোনো তোমালোকৰ হেৰি নাই হাৰ্ড ওয়াৰ্ক কৰিবই লাগিব কিবা এটা পাবৰ কাৰণে গতিকে হাৰ্ড ওয়াৰ্ক কেনেকৈ কৰিবা মিনিমাম তোমালোকে 8 ঘণ্টা তোমালোকে সিৰিয়াস ষ্টাডি কৰিবা কন্টিনিউয়াস ষ্টাডি কৰা সম্ভৱ নহয় গতিকে তোমালোকে 2 ঘণ্টা কৰি অলপ ৰেষ্ট লোৱা 2 ঘণ্টা এনেকৈ তোমালোকে ষ্টাডি কৰা যাতে তোমালোকে ভাগৰি নোযোৱা প্লাস আৰু তোমালোকে পুৰা কনসেন্ট্ৰেশনো দিব পাৰা গতিকে এইখিনি আছে লগতে মই যিসকলে ডিসহাৰ্টেড হৈছে ৰিজাল্ট পোৱাৰ পিছত তোমালোকে ডিসহাৰ্টেড নহবা কাৰণ যিখিনি মই দেখালো হে কাৰেক্ট কাৰণ সেকেন্ড লিষ্ট আহাৰ পিছতহে তোমালোকে ফাইনালি গম পাবা যে তোমালোকে কোৱালিফাই হৈছা নে হোৱা নাই গতিকে তাৰ আগত তোমালোকে টেনচন নলবা আৰু যদি কিছু মানে কনফিডেন্ট থাকা যে মই 83 84 এনেকা পাৰ্সেন্ট পাম বাৰু নাই সিহঁতে তোমালোকে এক্সপেক্ট কৰি থাকিব পাৰিবা কাৰণ তাতকে হায়াৰ পাৰ্সেন্টেজ পৰা ষ্টুডেন্টও তোমালোকে এডমিশন নলয় গতিকে হেতু জাগাত ওয়েটিং লিষ্টত থকা ষ্টুডেন্ট বিলাকক খুমাই দিয়া হয় গতিকে তোমালোকে ভিডিওটো চাবা চোৱাৰ কাৰণে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ
Okay.